প্ৰথম প্ৰশ্ন, কোনটো পাচলি বেছি পৰিমাণে খালে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা থাকে? অপশ্যন এ আলু, অপশ্যন বি বিলাহী, অপশ্যন চি বেঙেনা, অপশ্যন ডি কেৰেলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিলাহী। নেক্সট প্ৰশ্ন, কোষ্ঠকাঠিন্য ৰোগীয়ে কোনটো আহাৰ খোৱা দৰকাৰ? অপশ্যন এ খিচুৰি, অপশ্যন বি ভাত, অপশ্যন চি মৌ, অপশ্যন ডি গাখীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ খিচুৰি। নেক্সট ৩ নম্বৰ প্ৰশ্ন, মানুহৰ কোনটো অংগ ১৬ বছৰ পিছত বৃদ্ধি নহয়? অপশ্যন এ কাণ, অপশ্যন বি নাক, অপশ্যন চি দাঁত, অপশ্যন ডি হাড়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দাঁত। নেক্সট ৪ নম্বৰ প্ৰশ্ন, বিশ্বৰ কোনখন দেশত ৩টা ৰাজধানী আছে? অপশ্যন এ জাপান, অপশ্যন বি আফ্ৰিকা, অপশ্যন চি মালয়েছিয়া, অপশ্যন ডি ইণ্ডোনেছিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আফ্ৰিকা। নেক্সট ৫ নম্বৰ প্ৰশ্ন, আমি আহাৰ কিমান বাৰ চোবাই খাব লাগে? অপশ্যন এ ১০ বাৰ, অপশ্যন বি ১৫ বাৰ, অপশ্যন চি ৩০ বাৰ, অপশ্যন ডি ৫০ বাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৩০ বাৰ। নেক্সট ৬ নম্বৰ প্ৰশ্ন, সুস্থ মানুহ এজনে দিনত কিমান হাজাৰ বাৰ উশাহ নিশাহ লয়? অপশ্যন এ ৫,০০০, অপশ্যন বি ১০,০০০, অপশ্যন চি ১৩,০০০, অপশ্যন ডি ২০,০০০। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ২০,০০০। নেক্সট কুৱেশ্যন নম্বৰ ৭, সদায় চিন্তা কৰি থাকিলে শৰীৰৰ কোনটো অংগৰ ক্ষতি হয়? অপশ্যন এ হৃদপিণ্ডৰ, অপশ্যন বি মস্তিষ্কৰ, অপশ্যন চি মূৰৰ, অপশ্যন ডি হাৰ্টৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মস্তিষ্কৰ। নেক্সট কুৱেশ্যন নম্বৰ ৮, কোনটো সময়ত গা ধুলে মন সুস্থ আৰু মস্তিষ্ক ঠাণ্ডা হৈ থাকে? অপশ্যন এ সন্ধিয়া, অপশ্যন বি ৰাতি, অপশ্যন চি ৰাতিপুৱা, অপশ্যন ডি দুপৰীয়া। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাতিপুৱা। নেক্সট প্ৰশ্ন, কোনটো গছৰ পাতৰ ৰস খালে কুষ্ঠ ৰোগ ভাল হয়? অপশ্যন এ অমিতা, অপশ্যন বি নাচপতি, অপশ্যন চি জলফাই, অপশ্যন ডি মানিমুনি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মানিমুনি। নেক্সট প্ৰশ্ন, কোনটো আহাৰ বেছি পৰিমাণে খালে মানুহ ক'লা হয়? অপশ্যন এ কফি, অপশ্যন বি চাহ, অপশ্যন চি কণী, অপশ্যন ডি গাখীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চাহ। বন্ধুসকল, যদি মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যদি ভাল লাগি আছে তেন্তে লাইক কৰিব। নেক্সট প্ৰশ্ন,
শৰীৰত কোনটো ভিটামিন কম থাকিলে চৰ্দি কাহ বেমাৰ হয়? অপশ্যন এ ভিটামিন ই, অপশ্যন বি ভিটামিন ডি, অপশ্যন চি ভিটামিন কে, অপশ্যন ডি ভিটামিন চি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভিটামিন চি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।